নমস্কাৰ প্ৰিয় দৰ্শকসকল চাই আছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ মিনাৰেল ৱাটাৰতকৈও শুদ্ধ অসমৰ সাংসদজনেই হৈছে প্ৰদ্যুৎ বৰদলৈ নিজকে সকলোতকৈ শুদ্ধ বুলি ভবা মানুহজনেই হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ কিন্তু সাধাৰণ ৰাইজে তেখেতক আন্ধাৰৰ ৰজা বুলিহে জানে এই কথা আমি কোৱা নাই এই কথা কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই কৰ্মাগতভাৱে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বাকযুদ্ধখন তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে পুনৰবাৰ কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই মিনাৰেল ৱাটাৰতকৈ শুদ্ধ সাংসদ প্ৰদ্যুৎ নিজকে সকলোতকৈ শুদ্ধ বুলি ভবা মানুহজনে হৈছে সম্প্ৰতি প্ৰদ্যুৎ বৰদলৈ অসমৰ ৰাজনীতিত নিজক সকলোতকৈ ক্লিনেষ্ট বুলি ভাবা ব্যক্তিজনে হৈছে প্ৰদ্যুৎ বৰদলৈ তেখেতে নিজক গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে তেখেত মিনাৰেল ৱাটাৰতকৈ ওপৰত কিন্তু তেখেতৰ বিৰুদ্ধে প্ৰসন্ন তৰুঙৰ আৰু তেখেতৰ পত্নীৰ হত্যাৰ অভিযোগ থাকে তেখেতক অসমৰ মানুহে আন্ধাৰৰ ৰজা বুলি কয় তেখেতৰ দিনতে অসমৰ গড় মাৰি গড় শেষ হ'ল সেই ব্যক্তিগৰাকীয়ে কিন্তু নিজে ভাবে তেখেতকৈ ক্লিন ব্যক্তি অসমত কোনো নাই সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে এগৰাকী ৰজলিন ফাৰুকী বুলি যুৱতীয়ে 20 লাখ টকা নিজে ডিমাণ্ড কৰা বুলি কালি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে আৰু যুৱতীগৰাকীয়ে কৈছে যে নিজে ফোন কৰি কৈছে ফোন ৰেকৰ্ডো আছে বুলি কৈছে গতিকে প্ৰদ্যুৎ বৰদলৈ আকৌ কৈছোঁ তেখেতে সকলোতকৈ ক্লিনেষ্ট বুলি ভাবে সকলোতকৈ সফিষ্টিকেটেড বুলি ভাবে ইংলিছ স্পিকিং প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেকুৱা কাম কৰিব বুলি মানুহে হয়তো অলপ নাভাবেও কিন্তু কংগ্ৰেছ দলৰ এইটো হৈছে চৰিত্ৰ টিকট দি কংগ্ৰেছ দলে পইচা গোটোৱাটো কংগ্ৰেছ দলৰ আগৰ পৰা চৰিত্ৰ অকল লাহৰীঘাটৰ পৰাই খবৰ অহা নাই ধুবুৰীৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে প্ৰত্যেকখন জিলাৰ পৰাই বিশেষকৈ য'ত সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ইলেকশ্যন হৈছে তাৰ পৰাই এই অভিযোগটো দিনে ৰাতিয়ে আমি পৰহিৰ পৰা টিভিত দেখি আছোঁ সংখ্যালঘু ৰাইজক তেওঁলোকে এইদৰে প্ৰতাৰণাও কৰে এতিয়া এটা কথা চাওক 20 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয় 30 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয় মানুহজনে সেই 30 লাখ টকা উলিয়াব লাগিব কেনেকৈ উলিয়াব অন্যায় কৰি উলিয়াব দুৰ্নীতি কৰি উলিয়াব মানে কংগ্ৰেছ দলে টিকট দিয়া দিনাখনেই তেখেতলোকৰ পাৰ্টিসকলক দুৰ্নীতিত নিমজ্জিত হোৱাৰ লাইচেঞ্চ দি দিছে